নমস্কাৰ গ্ৰন্থ সুবাসত উপস্থিত এই ফেচবুক লাইভত উপস্থিত থকা আটাইলৈ মই প্ৰণাম জনাইছোঁ। লাইভটো আহিছোঁনে? কোনোবা যদি আছে কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰিলে ভাল হয়। কোনোবা যদি এই ফেচবুক লাইভত উপস্থিত আছে কমেণ্ট এটা কৰিলে ভাল পালোহেঁতেন। লাইভত আহিছোঁনে মই? হয়, আহিছোঁ। প্ৰথমে আকৌ এবাৰ নমস্কাৰ দিছোঁ। গ্ৰন্থ সুবাসলৈ ধন্যবাদ যে মোক এনেকৈ কোৱাৰ সুযোগ দিছে। এই ফেচবুক লাইভটোত উপস্থিত থকা প্ৰতিগৰাকীলৈ মই প্ৰণাম যাচিছোঁ। আৰু প্ৰথমে মই কওঁ যে মই এজন গ্ৰন্থ অনুৰাগী হিচাপে কথাবোৰ ক'ম, কাৰণ মই নিজকে লেখক বুলি নাভাবোঁ আৰু মই লিখা মেলা কৰোঁ অৰ্থহীনতাৰ মাজত অৰ্থ ৰন্ধন কৰিবলৈ। প্ৰথমে সাহিত্যৰ কথা দিয়ে আৰম্ভ কৰোঁ। সাহিত্যই মানুহক পশুৰ পৰা মানুহ হোৱাত সহায় কৰে। সাহিত্যই মানুহক মানৱীকৰণ কৰে। ইংৰাজীত কোৱা হয় হিউমেনাইজ কৰে। সাহিত্যই মানুহক হিউমেনাইজ কৰে। কিন্তু সমাজত মানুহ কোনবিলাক? অসমত পঢ়ুৱৈ কিমান আছে? প্ৰশ্নবোৰ খুব জটিল। এইবাবে সাহিত্য বিশালতাত সোমাবলৈ বহুত কথা ভাবিব লগা হয়। এতিয়া অসমত যদি সোধা হয় যে কিতাপৰ মূল্য কিমান, এনেকৈ সুধিলে 1 কেজিত 20 টকা বা 30 টকা বুলি কোৱা মানুহো আপুনি পাই যাব। এইবাবে সাহিত্যৰ নতুন পৰীক্ষা নিৰীক্ষা আৰু নতুন আংগিকৰ অনুশীলনবোৰ বহু সময়ত নিষ্প্ৰাণ হৈ পৰে আৰু নীৰৱ বিদ্যাভাসত আবদ্ধ হৈ পৰে। অসমীয়া সাহিত্যই অসমীয়া পঢ়ুৱৈক আজিও সমজদাৰ কৰিব পৰা নাই। এইবাবে সাহিত্যৰ সেই দুৰ্বোধ্য জগতখনত সাধাৰণ পঢ়ুৱৈৰ প্ৰৱেশ ৰুদ্ধ হৈ আছে। আমি সকলোৱে জানো, আপুনিও জানে যে কিতাপ পণ্য সামগ্ৰী নহয়, কিন্তু ধৰি ল'লোঁ কিতাপ এবিধ পণ্য সামগ্ৰী। একফালেৰে চাবলৈ গ'লে পণ্য সামগ্ৰীৰো প্ৰয়োজন আছে। সেই হিচাপে চাবলৈ গ'লে পণ্য সামগ্ৰী হিচাপে কিতাপৰ স্থান শেষৰ ফালেহে হয়। বুজি পালেনে? মানে কিতাপ নপঢ়াকৈ সাধাৰণ জীৱন এটা চলি যায়। এতিয়া বিষয়টো হ'ল কিতাপক সাধাৰণ জনতাৰ প্ৰয়োজনীয় সামগ্ৰী কেনেদৰে কৰিব পাৰি, আৰু ইয়াতেই লুকাই আছে সাহিত্যৰ ভৱিষ্যত। সাহিত্য আৰু জনসাধাৰণৰ মাজত ব্যৱধান দূৰ কৰিব লাগিব। কিতাপক পুথিভঁৰাল বা কিতাপৰ দোকানৰ পৰা নমাই আনি জনসাধাৰণৰ আত্মপ্ৰতিষ্ঠা আৰু আত্মবিকাশৰ মহৎ সাধনাত পৰিণত কৰিব লাগিব। কিতাপ কিয় লাগে? কিতাপ নোহোৱাকৈ চলি যায় দেখোন, কিন্তু লাগে কিতাপ মানুহ এজনৰ ৰুচিবোধ উন্নত হ'বলৈ, সভ্য হ'বলৈ, জ্ঞানী হ'বলৈ কিতাপ লাগে। সেইকাৰণে অসমীয়া জনতাই কওক, আমাক কিতাপ লাগে। অসম সলনি কৰক সাহিত্যই। ধন্যবাদ। তপন ফুকন চাই আছোঁ বুলি কৈছে। মৃদুল কুমাৰ গগৈ নমস্কাৰ, প্ৰণাম জনাইছোঁ মৃদুল কুমাৰ গগৈ। এতিয়া আহোঁ সাহিত্যৰ আন এটা বিষয়লৈকে আহোঁ। এজৰা পাউণ্ডে কৈছিল, কথাখিনি বিৰাট গুৰুত্বপূৰ্ণ কথা। ভাষা যেতিয়া অৰ্থৰে ঢাক খাই পৰে, তেতিয়াই ই প্ৰকৃত অৰ্থত সাহিত্য হয়। কথাখিনিৰ গুৰুত্ব ইয়াতে যে প্ৰত্যেক মানুহৰ জীৱনত অন্ততঃ এখন উপন্যাস লুকাই থাকে, আৰু এইখিনিক অৰ্থৰে ঢাক খাই পৰা ভাষালৈ ৰূপান্তৰিত কৰা বিষয়টোৱে হৈছে সাহিত্য।
ধন্যবাদ নিশান্ত বৰদলৈ। মই কলেজত পঢ়ি থাকোঁতে ভাবিছিলোঁ যে লিখা মেলা কৰি জীৱন নিৰ্বাহ কৰিম, চাকৰি বাকৰি নকৰোঁ, লিখা মেলা কৰি জীৱন নিৰ্বাহ কৰিম। কিন্তু পিছতহে বুজিলোঁ লিখা মেলা কৰি জীৱন নিৰ্বাহ কৰাটো অসমত সম্ভৱনে? আমাৰ ওচৰ চুবুৰীয়া পশ্চিমবংগৰ পিনে চকু দিওঁ। জনপ্ৰিয় বাংলা লেখক কেইগৰাকী মানে বছৰত 20ৰ পৰা 30 লাখ টকা পৰ্যন্ত কিতাপৰ ৰয়েলটি পায়। অসমত 1 লাখ টকাও নাপায় এজন লিখকে। কিন্তু অসমৰ জনসংখ্যা কিমান? 3 কোটিৰ অধিক। অসমীয়া কিতাপ এখন 5,000ৰ পৰা 7,000 কপি বিক্ৰী হ'লে বেষ্ট চেলাৰ হয়। কিন্তু বাংলা কিতাপবোৰ লাখ লাখ ঘৰত বিক্ৰী হয়। ৰয়েলটি ক'ৰ পৰা পাব অসমীয়া লেখকে? প্ৰকাশকক দোষ দিলেও নহ'ব। এতিয়া প্ৰশ্ন হ'ল, অসমীয়া কিতাপ এখনক লাখ লাখ ঘৰত বিক্ৰী কৰিবলৈ কি কৰিব লাগিব? বহুতে ভাবে, এটা ভুল ধাৰণা বহুতে ভাবে যে কিতাপৰ প্ৰচাৰ কৰিলে কিতাপ পণ্য হৈ যায়। কথাটো জানো তেনেকুৱা? বাংলা প্ৰকাশকসকলে কি কৰি আছে, বিদেশী প্ৰকাশকসকলে কি কৰি আছে, এই কথাটো যদি ভালদৰে গমি পিঠি চায় তেতিয়াই গম পাব কিতাপৰ প্ৰচাৰ কি বস্তু। এই যে গ্ৰন্থসুবাস এটা কিতাপৰ প্ৰচাৰ আৰু প্ৰসাৰৰ এটা উৎকৃষ্ট মাধ্যম। এই গ্ৰন্থসুবাসে জাতিটোৰ কাৰণে কাম কৰিছে, কিতাপৰ আলোচনা কৰিছে, মানুহে সঁহাৰিও দিছে। 17,000ৰ ওপৰত গ্ৰন্থসুবাসৰ মেম্বাৰ আছে। আমি গ্ৰন্থৰ আলোচনা কেনেদৰে কৰিব পাৰোঁ এই বিষয়ে চিন্তা চৰ্চা কৰাৰ খুবেই প্ৰয়োজন হৈছে। ইলেক্ট্ৰনিক মাধ্যমে বহুত আঘাত কৰিছে গ্ৰন্থক। আচল কথাটো হ'ল কি, এইটো মাৰ্কেটিঙৰ কথা মই এটা কৈছোঁ যে প্ৰডাক্ট এটা চলিবলৈ প্ৰডাক্টৰ চৰ্চা হ'ব লাগিব। অসমীয়া কিতাপৰ চৰ্চা কিমান হয়? অসমত এখন কিতাপ যেতিয়া প্ৰকাশ পায় তেতিয়া কাকত আলোচনীত 2-এটা আকৰ্ষণীয় ৰিভিউ প্ৰকাশ পায়। তাৰ বাহিৰে সাহিত্যৰ গ্ৰন্থৰ একো চৰ্চা নাই। অসমত সৰ্বাধিক হয় গ্ৰন্থ উন্মোচনী সভা, কিন্তু গ্ৰন্থ উন্মোচনী হ'বলৈ পাঠকৰ আগ্ৰহ কমি গৈছে। এতিয়া প্ৰচাৰ কেনেকৈ কৰিম? আচল কথাটো হ'ল যে কিতাপ এখন লাখ লাখ কপি বিক্ৰী হ'লেহে অসমীয়া লেখক এজনে লিখিয়ে জীৱিকা নিৰ্বাহ কৰিব পাৰিব। কিন্তু এটা কথা মন কৰিব লাগিব, কিতাপ পণ্য নহয়। সেইকাৰণে কিতাপ প্ৰচাৰ কৰোঁতে প্ৰচাৰৰ যিটো প্ৰক্ৰিয়া এইটো এটা মানদণ্ড থাকিব লাগিব, আৰু প্ৰচাৰৰ যিটো প্ৰক্ৰিয়া তাত ৰুচিপূৰ্ণ হ'ব লাগিব। মোলৈ গ্ৰন্থসুবাসে বহুতকেইটা প্ৰশ্ন পঠাইছে। মোৰ নিজৰ হোৱাটছআপ ফেচবুক মেছেঞ্জাৰতো বহুত প্ৰশ্ন আহিছে। 2-এটা উত্তৰ দিবলৈ মই চেষ্টা কৰিম। এজনে কৈছে মোৰ অনুপ্ৰেৰণা ক'ৰ পৰা পাওঁ। অনুপ্ৰেৰণাৰ কথা সুধিছে। আচলতে ক'বলৈ গ'লে মই যেতিয়া স্নাতক বৰ্ষত পঢ়ি আছিলোঁ তেতিয়াই মই প্ৰফেচনেল আলোচনীকেইখনত লিখিবলৈ আৰম্ভ কৰিছিলোঁ। বেছিকৈ যৌৱনৰ স্নাতক কৰি আছোঁ, প্ৰেমৰ কথা বেছিকৈ লিখিছিলোঁ। তেতিয়া মই বিস্ময়ত খুব লিখিছিলোঁ। আৰু বিস্ময়ত লিখোঁতে বিস্ময়ত তেতিয়া বহুত কপি চলে, হাজাৰ কপি চলে। বিস্ময়ে মোক পঢ়ুৱৈ দিছিল, অনুৰাগী দিছিল, আৰু এই পঢ়ুৱৈ আৰু অনুৰাগীখিনিয়ে মোৰ অনুপ্ৰেৰণা। মোৰ যেতিয়া প্ৰথম কিতাপ প্ৰকাশ পাইছিল নাহৰ ফুটুকী মানুহৰ গধূলি, কিতাপখনৰ নাম আছিল গল্প সংকলন নাহৰ ফুটুকী মানুহৰ গধূলি। সেইখন কিতাপেও পাঠক পাইছিল, ভাল বিক্ৰী হৈছিল। যুৱ চামৰ মাজত বিশেষভাৱে সমাদৃত হৈছিল মোৰ প্ৰেম সম্পৰ্কীয় এখন গল্প সংকলন ভালপোৱা কেম্পৰ পোহৰ। তাৰপিছত সদ্য প্ৰকাশিত পাঞ্চজন্য ধীৰাজ কুমাৰ লহকৰদাৰ পাঞ্চজন্যৰ ৰাজপথত যেতিয়া ভূমিকম্প, বীক্ষণ, এই কিতাপবোৰো পাঠক পাইছে, পঢ়ুৱৈ পাইছে। এই পাঠক আৰু পঢ়ুৱৈখিনিয়ে মোৰ অনুপ্ৰেৰণা। কিন্তু ইয়াতে এই কথাটোও কওঁ যে কোনো কাৰো অৰ্থত প্ৰকৃত অৰ্থত প্ৰেৰণা হ'ব নোৱাৰে যদি আপোনাৰ ভিতৰৰ পৰা সৃষ্টিৰ টান এটা নাথাকে। এইটো মই ধৃষ্টতা প্ৰদৰ্শন কৰি কোৱা নাই যে মোৰ ভিতৰৰ পৰা এটা টান আছে, সাহিত্য সৃষ্টি কৰি মই ভাল পাওঁ। এই টানটোৱে মোক অনুপ্ৰেৰণা যোগাইছে।
এইখিনিতে এটা কথা কওঁ, মই যদিও স্নাতক বৰ্ষৰ পৰা প্ৰফেচনেল আলোচনী বিস্ময়ৰ পৰা পূজা সংখ্যা বিহু সংখ্যাৰ কাকতকেইখনৰ ৰঙালী বিহু আৰু স্পেচিয়েল স্কুলবোৰত লিখিছিলোঁ, তেতিয়া মই ডিগ্ৰী পঢ়ি আছিলোঁ, স্নাতক শাখাত পঢ়ি আছিলোঁ। কিন্তু মই কলা শাখাৰ ছাত্ৰ নহয়, মই বিজ্ঞানৰে ছাত্ৰ। উদ্ভিদ বিজ্ঞান মোৰ বিষয় আছিলে, উদ্ভিদ বিজ্ঞানৰ মই স্নাতক। কথাখিনি কোৱাৰ কাৰণ এটা আছে। 1997 চনত দক্ষিণ কামৰূপৰ লোহাৰঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত 3টা বিষয়ত লেটাৰ মাৰ্কসহ 80.01% নম্বৰেৰে উত্তীৰ্ণ হৈছিলোঁ। এইটো 97ৰ কথা। এইখিনি মাৰ্কেদি মই কটন কলেজতো ছিট পাইছিলোঁ, কিন্তু মই ইয়াৰ স্থানীয় কলেজখনত পঢ়িছিলোঁ আৰু মই বিজ্ঞানত 3টা বিষয়তে লেটাৰ মাৰ্ক পাইছিলোঁ, উচ্চ গণিত, সাধাৰণ বিজ্ঞান। মই ভাবিলোঁ মই সাহিত্যতকৈ মই বিজ্ঞানৰে ছাত্ৰ, কিন্তু মোৰ ভুল সিদ্ধান্ত আছিলে এইটো যে মই বিজ্ঞানৰ ছাত্ৰ নাছিলোঁ, মই কিজানি সাহিত্যৰ ছাত্ৰ আছিলোঁ। এতিয়া কথাটো এনেকুৱা, বিজ্ঞান কিয় পঢ়িছিলোঁ? মই চিকিৎসক হ'বলৈ চেষ্টা কৰিছিলোঁ, আৰু এই চিকিৎসক হ'বলৈ চেষ্টা কৰাটো আছিল বুন্দিয়াত পাম দিয়াৰ নিচিনা কথা আছিল। অসমীয়াত বহুতে সাহিত্য সৃষ্টি কৰি আছে বুন্দিয়াত পাম দিয়াৰ নিচিনাকৈ, এইটোও মোৰ বুন্দিয়াত পাম দিয়াৰ নিচিনা কথা আছিল। আৰু আপোনালোকে জানে যে বুন্দিয়াত পাম দিলে ৰসগোল্লা নহয়, আৰু সেই কথাটো মই তেতিয়াই অনুধাৱন কৰিছিলোঁ। আৰু এজন পঢ়ুৱৈ এটা ধুনীয়া প্ৰশ্ন আগবঢ়াইছে। তেখেতে কৈছে যে সাম্প্ৰতিক অসমত কেনেকুৱা সাহিত্যিক লাগে? প্ৰশ্নটো মই আকৌ এবাৰ কৈছোঁ, সাম্প্ৰতিক অসমত কেনেকুৱা সাহিত্যিক লাগে? প্ৰশ্নটো মই চিধাকৈ উত্তৰ নিদিওঁ, অলপ বেকাকৈ বা অকোৱা পকাকৈ উত্তৰটো দিছোঁ। অসমীয়া সমাজখনত এতিয়া অসংখ্য ছিদ্ৰ বা ফুটা আছে। অসমীয়া সমাজখনক যদি এটা বাচন বা পাত্ৰ বুলি ধৰা হয়, সেই বাচন বা পাত্ৰটোত যথেষ্ট ছিদ্ৰ বা ফুটা আছে, আৰু খাবলৈ আনি সংগ্ৰহ কৰি ৰখা বহু পানী সেই ছিদ্ৰ বা ফুটাৰ সৰকি নোহোৱা হৈছে। আৰু অসমত এনেকুৱা এজন সাহিত্যিক লাগে যিয়ে জ্বালাই কৰি এই ফুটা বা ছিদ্ৰকেইটা নোহোৱা কৰিব পাৰে। অসমত এগৰাকী জ্বালাইবালা সাহিত্যিকৰ বিৰাট প্ৰয়োজন হৈছে। এই ছিদ্ৰ বা ফুটাবোৰ নোহোৱা কৰি মানুহখিনি যাতে পানীখিনি ভালকৈ খাব পাৰে, তাৰ বাবে এজন জ্বালাইবালা সাহিত্যিকৰ বিৰাট প্ৰয়োজন। এই জ্বালাইবালা সাহিত্যিকগৰাকীয়ে নিজৰ ঠাইতে ভগনীয়া হ'ব খোজা অসমীয়াসকলক জগাই তুলিব লাগিব বা জগাই তোলক। এই জ্বালাইবালা সাহিত্যিকগৰাকীয়ে নিমাতী কইনাসদৃশ অসমীয়া জাতিটোক মুখত মাত ফুটাই তোলক। খাবলৈ ৰখা পাত্ৰবোৰ ছিদ্ৰতা ফুটাটোৰে নোহোৱা হৈ গৈ আছে। অসমীয়া মানুহ তৃষ্ণাতুৰ হৈ আছে, পানী লাগে। আৰু জ্বালাইবালা সাহিত্যিকগৰাকীয়ে যদি এই পানীখিনি নোহোৱা নকৰে, সৰকি যোৱাটো বন্ধ নকৰে, অসমীয়া সমাজৰ ভয়াৱহ অৱস্থা আহিব। আৰু আপোনালোকে জানে মৃত্যুৰ পিছত মানুহক পানী নালাগে, মৃত্যুৰ পিছত কাকো পানী নালাগে। আৰু এই জ্বালাইবালা সাহিত্যিকগৰাকীয়ে অসমীয়া সমাজখনৰ ছিদ্ৰ বা ফুটাবোৰ নোহোৱা কৰিব লাগে। ধন্যবাদ। প্ৰশ্নটো ইমান সুন্দৰ প্ৰশ্ন এটা পঠাইছিল, মই উত্তৰখিনি দিবলৈ চিধাকৈ দিয়া নাই, বকোৱা পকাকৈ দিছোঁ। কথাখিনি তেনেকুৱা। এতিয়া গ্ৰন্থ সুবাসে আৰু এটা প্ৰশ্ন মোলৈ পঠাইছিল। প্ৰশ্নটো মই কৈছোঁ যে বৰ্তমান পৰিস্থিতিত গ্ৰন্থ অধ্যয়নৰ সজাগতা আৰু প্ৰয়োজনীয়তা। সাম্প্ৰতিক পৰিস্থিতিত মানে বৰ্তমান পৰিস্থিতিত গ্ৰন্থ অধ্যয়নৰ সজাগতা আৰু প্ৰয়োজনীয়তা। মই অলপ আগতে ক'লোৱে যে কিতাপ পঢ়িলে ৰুচিবোধ উন্নত হয়, কিতাপ নপঢ়িলে ৰুচিবোধ নিম্ন সাপৰ হৈ থাকে। আৰু এই ৰুচিবোধটো সাম্প্ৰতিক সময়ত বহুত লঘু হৈ গৈছে। মই সাহিত্যৰ লগতে গানৰ ফালৰ পৰা মই উদাহৰণটো দিছোঁ। গধুৰ বৌদ্ধিক স্তৰৰ গানবোৰ বুজিবলৈ সেই সময়ৰ অসমীয়া মানুহ সিমান শিক্ষিত নাছিল, কেইগৰাকীমান শিক্ষিত ব্যক্তিয়ে আছিল। কিন্তু ভূপেন হাজৰিকাৰ সেই উচ্চ স্তৰৰ বৌদ্ধিক স্তৰৰ গানবোৰ শুনি ভাল পাইছিল বা জনপ্ৰিয় হৈছিল। তাৰ কাৰণটো কি? তাৰ কাৰণটো হ'ল সেই চাম মানুহৰ ৰুচিবোধটো উন্নত আছিল। আজি সাম্প্ৰতিক সময়ৰ অসমীয়া জনপ্ৰিয় গানবোৰ চাওক, ৰুচিবোধ কেনেকুৱা নিম্ন। তাৰ কাৰণটো হ'ল কিতাপ নপঢ়ে।
আগৰ মানুহবোৰ পৰিস্থিতি বা সংঘৰ্ষত আজিৰ তুলনাত জ্ঞানী আছিল বুলি ক'ব লাগিব। আৰু আজি আমি যুৱ প্ৰজন্ম আমিয়ে জ্ঞানী হ'ব পৰা নাই। আমাৰ ৰুচিবোধ নিম্ন খাপৰ, উচ্চ স্তৰৰ বৌদ্ধিক স্তৰৰ গান জনপ্ৰিয় নহয় এতিয়া। সাহিত্যটো কথাটো তেনেকুৱা। আৰু গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা এইখিনিতে যে ৰুচিবোধটো উন্নত কৰিব লাগিব। আৰু ৰুচিবোধ উন্নত কৰিবলৈ কিতাপ পঢ়িবই লাগিব। আৰু শিক্ষিত মানুহখিনিৰ এইখিনি কৰ্তব্য যে উঠি অহা ল'ৰা ছোৱালীখিনিক বা যিয়ে আখৰ চিনি পায় তেওঁলোক কিতাপ পঢ়াৰ কাৰণে হেঁচা দিব লাগে, হেঁচা প্ৰয়োগ কৰিব পাৰিব লাগে। তেতিয়াহে জাতিটোৰ উন্নতি হ'ব। নহ'লে যি স্তৰত আমাৰ ৰুচিবোধ নিম্ন খাপৰ হৈ গৈ আছে, খুব মাৰাত্মক কথা এইটো। এইবাৰ বঁটা বাহন সম্পৰ্কীয় কথা এটা কওঁ। এই কথাখিনি মোৰ বীক্ষণ গ্ৰন্থখনত আছে, অলপমানকৈ আছে, অলপ বিস্তৃতকৈ কওঁ। মই যেতিয়া প্ৰথম কিতাপখন প্ৰকাশ পাইছিল নাহৰ ফুটুকী মানুহৰ গধূলি, কেইজন বিশিষ্ট অসমীয়া মানুহে মোক কৈছিল যে এই কিতাপখন মুনীন বৰকটকী এৱাৰ্ডলৈ পঠাই দিয়া। মই যথেষ্ট সন্মান কৰোঁ মুনীন বৰকটকী বঁটাক, কিন্তু মই সাহিত্যৰ বঁটা বাহনৰ প্ৰতি লালায়িত নহয়। সাহিত্যৰ বঁটা বাহনৰ প্ৰতিযোগিতাত মই নাই। মই কিতাপখন মুনীন বৰকটকী বঁটাটোৰ কাৰণে নপঠিয়ালোঁ। এতিয়া বঁটা বাহন কেনেকুৱা হৈ আছে আপোনালোকক কওঁ জানেনে? বিশেষকৈ ভাৰতত, অসমততো বহুত বেয়া অৱস্থা বঁটা বাহন সম্পৰ্কীয়। ভাৰততো বঁটা বাহন সম্পৰ্কীয় কথাবোৰ এনেকুৱা, এইটো মই বীক্ষণ গ্ৰন্থখনত দেখিছিলোঁ যে বঁটা বাহনটো ডায়েটিং কৰাৰ নিচিনা বিষয়। আৰু ডায়েটিঙে পৃথিৱীৰ একমাত্ৰ খেল য'ত আপুনি জয়ী হয় যেতিয়া হেৰুৱাই পেলায়। ডায়েটিঙে পৃথিৱীৰ একমাত্ৰ খেল য'ত আপুনি জয়ী হয় যেতিয়া হেৰুৱাই পেলায়। আৰু ভাৰতত সাম্প্ৰতিক সময়ত সাহিত্যৰ বঁটা বাহনসমূহ এনেকুৱা হৈ গৈ আছে। এতিয়া আপোনালোকে ভাবিছে ক'তনো হৈ আছে? সাধাৰণ উদাহৰণ এটা দিওঁ। কেইবছৰমান আগত অসমৰ পৰম শ্ৰদ্ধাৰ ব্যক্তিগও আছে যে কেইবছৰমান আগত দেশখন অহিষ্ণুতা বৃদ্ধি হোৱা বুলি চাৰিওফালে হুলস্থুল লাগিছিল। অহিষ্ণুতা হৈছিলোঁ, এইটো এটা ৰাজনৈতিক দোষা, এইটো মই ক'ব নাযাওঁ। আৰু এই অহিষ্ণুতাক লৈ ভাৰতৰ কেইজনমান বিশিষ্ট সাহিত্যিকে সাহিত্য একাডেমী বঁটাটো ঘূৰাই দিছিল। আৰু গোটেইকেইজন বৃদ্ধ মানুহ তেতিয়া, সচিদানন্দনে হওক বা হোমেন বৰগোহাঞি ছাৰে হওক, তেওঁলোকে বঁটাটো উভতাই পঠাইছিল। কিন্তু চবৰে কথা নহয়, কিন্তু বহুত কেইজনৰ ক্ষেত্ৰত এইটো খাটে যে এই বঁটাটোৰে তেওঁলোকে সাহিত্য জগতত প্ৰতিষ্ঠা লাভ কৰিছিল। আৰু বৃদ্ধকালত যেতিয়া বঁটাটোৰ কোনো প্ৰয়োজন নোহোৱা হ'ল, তেতিয়া বঁটাটোক ঘূৰাই পঠালে। এখন আগশাৰী কাকত, হিন্দু কাকতে সমীক্ষা কৰিছিল এইটোক লৈ। আৰু তেতিয়া প্ৰকাশ পাইছিল সমীক্ষাত যে যুৱ চামৰ মাজত সাহিত্য একাডেমী বঁটাটোৰ সৌন্দৰ্য ম্লান কৰিছে এই বিষয়টোৱে। এইটো অসমতো হয়। অসমতো এতিয়া যুৱ প্ৰজন্মই সাহিত্য একাডেমী বঁটাটো বিশেষ গুৰুত্ব নিদিয়ে। এইটো এটা সাধাৰণ উদাহৰণ মাত্ৰ। আৰু যিকেইজন ব্যক্তিয়ে অহিষ্ণুতাৰ কথা কৈ সাহিত্য একাডেমী বঁটাটো ঘূৰাই দিছিল, তেওঁলোকে পিছত কি কৰি আছে বা কি কৰিলে সেইটো সকলোৱে দেখা পালে। আৰু এইটোৱে সাহিত্য একাডেমী বঁটাৰ সৌন্দৰ্য বহু পৰিমাণে ম্লান কৰিছে। এইটো এটা উদাহৰণে মাত্ৰ। আৰু এটা ডাঙৰ কথা কওঁ, বঁটা কোনোবাই পোৱা নাই, এইটো দুখ কৰি একো লাভ নাই। মই নিজে বঁটা বাহনৰ প্ৰতি কোনো প্ৰতিযোগিতাত নাই, কিন্তু মই সাহিত্যৰ বঁটা নাপালে যে কোনোবাই দুখ কৰিব লাগে, সেইটো মোৰ তেনেকৈ নাভাবোঁ। টলষ্টয় সাহিত্যৰ নবেল বঁটা পোৱা নাছিল, মহাত্মা গান্ধীয়ে শান্তিৰ নবেল বঁটা পোৱা নাছিল, দ্য হোৱাইট পাৰ্পল নামৰ বিখ্যাত ছবিখনে অস্কাৰ বঁটা পোৱা নাছিল। কাম বৌদ্ধিস্তৰেও কৰিব পাৰে, আপুনি কাম বৌদ্ধিস্তৰেও হ'বও পাৰে, কিন্তু আপুনি বঁটা নাপাবও পাৰে। এইখিনি কথা কোৱাৰ অৰ্থ এইটো নহয় যে মোক কোনোবাই বঁটা দিলে মই গ্ৰহণ নকৰিম, কিন্তু বঁটা বাহনৰ প্ৰতিযোগিতাত মই নাই, এই কথাটো কৈছোঁ। ৰুবুল মহন্ত ধন্যবাদ, অশ্ৰুমণি দত্ত ঘোষ ধন্যবাদ, মৃদুল কুমাৰ গগৈ ধন্যবাদ। এতিয়া আন এটা কথা ক'বলৈ ওলাইছোঁ যে ভিক্ষাৰী এজনে আপোনাৰ পৰা ভিক্ষা মাগিছে, এইটো লিখি দিলে সাহিত্য হ'ব নেকি?
দৰিদ্ৰ শিশু এজনে ভোকত কান্দিছে, এইখিনি লিখি দিলে সাহিত্য হ'ব নেকি? সাহিত্য হ'বলৈ এইখিনিৰ লগত আৰু কিবা কিবি লাগিব। কি কিবা কিবি লাগিব সেইটোৱে সাহিত্য। ইয়াৰ বাবে প্ৰচুৰ অধ্যয়ন লাগিব, সূক্ষ্ম নিৰীক্ষণ লাগিব, ভাষাৰ ওপৰত দখল লাগিব আৰু সাহিত্যৰ চৰ্চা লাগিব। মই যে নিজকে প্ৰথমে যে কৈ ল'লোঁ মই নিজকে লেখক বুলি নাভাবোঁ, কিন্তু মই লিখা মেলা কৰোঁ অৰ্থহীনতাৰ মাজত অৰ্থ সন্ধান কৰিবলৈ। কিয় ক'লোঁ? এইখিনি বস্তু মোৰো অভাৱ আছে। আৰু মই ভাবোঁ যে বিশ্ব সাহিত্যৰ লগত পৰিচয় থকা কোনো মানুহে নিজকে লেখক বুলি ভাবিবলৈ প্ৰথমে ভয় কৰিব, কাৰণ বিশ্ব সাহিত্যত ইমানেই উচ্চ মানদণ্ডৰ সাহিত্য সৃষ্টি ইতিমধ্যে হৈ গৈছে। মই যেতিয়া উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰি মই গুৱাহাটীলৈ গৈছিলোঁ আৰু গাঁৱলৈ মই 97ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী আছিলোঁ। মই হাই ছেকেণ্ডাৰী পাছ কৰাৰ পিছত গুৱাহাটীলৈ গুচি গৈছোঁ আৰু পুনৰ গাঁৱলৈ ঘূৰি অহা মোৰ 6-7 বছৰ হৈছে। কথাটোৰ লগত সাহিত্য জড়িত আছে, সেইকাৰণে কৈছোঁ। মই যেতিয়া ঘূৰি আহিলোঁ 6-7 বছৰ আগতে, তেতিয়া মই এৰি থৈ যোৱা এই সৎপুৰ লোহাৰঘাট গাঁওখন, এইখন দক্ষিণ কামৰূপৰ গাঁও, দক্ষিণ কামৰূপৰ সৎপুৰ লোহাৰঘাটত মোৰ ঘৰ, আৰু দক্ষিণ কামৰূপৰ সৎপুৰ লোহাৰঘাট গাঁওখন আগৰ দৰে হৈ থকা নাই। ইয়াৰ কাৰণটো হ'ল বিশ্বায়ন। যৌথ পৰিয়ালবোৰ ভাঙি গ'ল, বিশ্বায়ন আহিল, ঘৰে ঘৰে ছেটেলাইট টিভি চেনেল প্ৰৱেশ কৰিলে। হাতে হাতে এণ্ড্ৰইড ফোন, ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম এইবোৰক লৈ চব ব্যস্ত। সৰু ল'ৰা ছোৱালীবোৰতো ভিডিঅ' গেমক লৈ ব্যস্ত, তেওঁলোকে কোনো খেলা ধূলা নকৰে, ভিডিঅ' গেমক লৈ ব্যস্ত হৈ থাকে। সৰু বাৰীৰ ফল চুৰ কৰিও নাখায়, যিটো গাঁৱলীয়া ল'ৰা বা ছোৱালীৰ এটা মানে অদ্ভুত তৃপ্তি এইটো নিৰ্দোষ ধেমালি বুলি কোৱা হয় যাক। বাৰীৰ ফল চুৰ নকৰে। এই বিশ্বায়নে গাঁওবোৰক জুৰুলা কৰি গৈছে। গাঁওবোৰ গাঁও হৈ থকা নাই, গাঁওবোৰ নগৰো হোৱা নাই। আৰু এই পৰিস্থিতিত গাঁৱৰ বহু মানুহ এই সৰু হৈ গছত ওলমি থকাৰ দৰে হৈ আছে। ইয়াক লৈ মই 3টা গল্প লিখিছিলোঁ। এই ক্ষেত্ৰত মই শ্ৰদ্ধাৰ উৎপল দত্তক আকৌ ধন্যবাদ দিওঁ। এতিয়া আকাশবাণী উৎপল দা, তেখেতে মোক আজিৰ পৰা 10 বছৰ আগতে কৈছিল, চোৱা প্ৰাঞ্জল, গাঁওবোৰৰ অভাৱনীয় পৰিৱৰ্তন হৈ আছে, ইয়াক লৈ সাৰ্থক অসমীয়া গল্প হোৱা নাই। 2-এটা গল্প কোনোবাই লিখিছে, কিন্তু সাৰ্থক অসমীয়া গল্প গাঁৱৰ এই ভয়াৱহ পৰিৱৰ্তনটোক লৈ হোৱা নাই। আচল কথাটো হ'ল পৰিৱৰ্তন অবিহনে উন্নতি অসম্ভৱ। কিন্তু এই পৰিৱৰ্তনে সঁচাই উন্নতি আনিবনে? আমি অসমীয়া জাতিটো সংস্কৃতিবান হ'মনে? উন্নত জাতিৰ লগত আমি ফেৰ মাৰিব পাৰিমনে? এইবোৰ বহুত চিন্তা কৰিব, চিন্তাই নহয়, একদম চিন্তাৰ কচৰত কৰিব লগা বিষয়। গাঁৱৰ পৰিৱৰ্তনক লৈ মই 3টা গল্পৰ কথা ক'লোঁ। এটা গল্প আছিল সৎপুৰ নহয় দূৰ, এইটো বিস্ময় আলোচনীত প্ৰকাশ পাইছিল। স্বাধীন বসন্ত সম্ভাৰত প্লাবিত স্বপ্ন প্লাবিত বিশ্বাস বুলি গল্প এটা প্ৰকাশ পাইছিল, এইবোৰ পৰিৱৰ্তনক লৈ, সৎপুৰক লৈ। তাৰপিছত অসমবাণীৰ বিহু বিশেষ সংখ্যাত বীক্ষণ বুলি মোৰ এটা গল্প প্ৰকাশ পাইছিল, এইটো সৎপুৰক লৈ লিখা গল্প। আৰু এইবোৰত গাঁৱৰ পৰিৱৰ্তনবোৰ আছে। আৰু 3টা গল্পই মোৰ পাঞ্চজন্যে প্ৰকাশ কৰা বীক্ষণ গ্ৰন্থখনত ৰাখিছোঁ। গ্ৰন্থখনত আগকথাও দিয়া হৈছে। গাঁৱৰ ছোৱালীয়ে বিহুত বিহু মাৰিবলৈ কপৌফুল ল'ৰাৰ পৰা নিবিচাৰে, তেওঁলোকে বজাৰৰ পৰা প্লাষ্টিকৰ কপৌফুল কিনি আনে। পৰিৱৰ্তনবোৰ এনেকুৱা। আৰু এই পৰিৱৰ্তনৰ মাজত এই মাত্ৰ কোৱাৰ দৰে আমি এই সৰু হৈ ওলমি আছোঁ। আৰু এজনে প্ৰশ্ন কৰিছে, সাহিত্য সৃষ্টিত নতুন প্ৰজন্মৰ লেখিকাৰ দায়বদ্ধতা কেনে হোৱা উচিত বুলি আপুনি ভাবে? এজনে প্ৰশ্ন কৰিছে যে গ্ৰন্থসভাখেমলৈ পঠাইছে প্ৰশ্নটো আছে যে সাহিত্য সৃষ্টিত নতুন প্ৰজন্মৰ লেখিকাৰ দায়বদ্ধতা কেনে হোৱা উচিত বুলি আপুনি ভাবে? এই ক্ষেত্ৰত মই লিংগভিত্তিক কথাবোৰ নকওঁ, কাৰণ লেখিকা এজনী যেনেকৈ ভাবে লেখকজনৰ তেনেকৈ ভাবিব লাগে। তেওঁলোকৰ নতুন প্ৰজন্মৰ লিখকখিনি সামাজিক দায়বদ্ধতা কিমান? মই নতুন প্ৰজন্মৰ লিখক, ময়ো জানিব লাগে মোৰ সামাজিক দায়বদ্ধতাটো কি। প্ৰথম কথা, আমি এখন সমাজত বাস কৰোঁ। সামাজিক প্ৰাণী হিচাপে আমাৰ কিছুমান দায়বদ্ধতা লেখক নহ'লেও আছে, ব্যক্তি হিচাপে জীয়াই থাকিলেও আছে।
সমাজত বাস কৰা প্ৰতিগৰাকী ব্যক্তিৰে সামাজিক দায়বদ্ধতা থাকিব লাগে। এতিয়া লেখক বা লেখিকাৰ কথাটো কৈছোঁ। লেখক বা লেখিকাৰ সামাজিক দায়বদ্ধতা এইখিনি যে তেওঁলোকে সমাজৰ ভাল মানুহখিনিক ভাল কাম কৰিবলৈ প্ৰৰোচিত কৰিব লাগিব সাহিত্যৰ যোগেৰে। লেখক বা লেখিকাৰ এজনী দায়বদ্ধতা এইটো যে সমাজৰ ভাল মানুহখিনিক সাহিত্যৰ যোগেৰে ভাল কাম কৰিবলৈ প্ৰৰোচিত কৰিব পাৰিব লাগিব। লেখক বা লেখিকাই হাতে কামে একো কৰিব নোৱাৰে, কিন্তু এইখিনি কৰাৰ দায়িত্ব কৰ্তব্য প্ৰতিগৰাকী লেখক লেখিকাৰ আছে বুলি মই ভাবোঁ। আৰু এজনে প্ৰশ্ন কৰিছে, অসমীয়া সাহিত্য বিশ্বমানৰ হ'ব কেনেকৈ? অসমীয়া সাহিত্য বিশ্বমানৰ সাহিত্য কেইটামান আছে। সৌৰভ কুমাৰ চলিহা দেৱৰ গল্পবোৰ বিশ্বমানৰ গল্প, হোমেন বৰগোহাঁই ছাৰৰ গল্প বিশ্বমানৰ আছে। সাম্প্ৰতিক সময়তো বহুতে বিশ্বমানৰ গল্প লিখি আছে। মল্লিকা কলনীৰ নামে ল'ব লাগিব। প্ৰশান্ত কুমাৰ দাসেও বিশ্বমানৰ গল্প দুই এটা লিখিছে। মনোজ কুমাৰ গোস্বামী ছাৰ দাদাইও বহুত বিশ্বমানৰ গল্প লিখিছে। বিশ্বমানৰ সাহিত্য অসমত সৃষ্টি হৈ আছে, কিন্তু পাঠক পোৱা নাই, চৰ্চা হোৱা নাই এই বিষয়বোৰ। আচলতে কিছুমান কথা বিপৰীতমুখী, যেনে যদি প্ৰেম থাকে তাত বিৰহ থাকিবই, যদি ভাল সাহিত্য থাকে তাত বেয়া সাহিত্যও থাকিব। মেৰিট ডিমেৰিট চব বস্তুতে থাকে। আৰু ভাল সাহিত্য যেনেকৈ দৰকাৰ বেয়া সাহিত্যৰো দৰকাৰ। বেয়া সাহিত্য বুলি মই ক'ব খোজা নাই, যিবোৰ মানুহক জোকাৰি যায় সেইবোৰ ভাল সাহিত্য। আৰু বেয়া সাহিত্য, সস্তীয়া সাহিত্য এইবোৰ ডেফিনেশ্যনটো অলপ বেলেগ ধৰণৰ। এইটো মই ক'লে ধৃষ্টতা প্ৰদৰ্শন কৰাৰ দৰে হ'ব যে অসমত আমাৰ প্ৰজন্মটোক, আজিৰ পৰা মই 20-30 বছৰ আগৰ কথা কৈছোঁ, আমাক কিতাপ পঢ়াৰ কাৰণে আগ্ৰহী কৰিছিল দুটা বিষয়ে। এটা হ'ল ৰঞ্জু হাজৰিকাৰ কিতাপ, তেওঁক মই সস্তীয়া লেখক বুলি ক'ব খোজা নাই, আৰু এখন হ'ল বিস্ময় আলোচনী। 80,000লৈকে বিস্ময় আলোচনী চলিছিল মই লিখি থকা অৱস্থাতে, আৰু ঘৰে ঘৰে ৰাখিছিল। আৰু এই ৰঞ্জু হাজৰিকাই হওক বা বিস্ময় আলোচনীখনেই হওক অসমত পাঠক সৃষ্টি কৰিছিল। আৰু সেইখিনি পাঠকে তাৰপিছত চিৰা সাহিত্য পঢ়িবলৈ হ'লে প্ৰথমে এইখিনি পঢ়ি উঠিছিল। এতিয়া বিস্ময় নচলে, ৰঞ্জু হাজৰিকাৰ কিতাপ নচলে, পাঠক নাই। পৰিপক্ক গৰিয়সী আলোচনীখন, সাঁতাৰী আলোচনীখন বা প্ৰকাশ আলোচনীখন পঢ়িব কেনেকৈ? লগে লগেতো ইমান তত্ত্বগোধৰ কথা পঢ়িব নহয়। মই অলপ আগতে কৈছোঁ যে দুৰ্বোধ্য সাহিত্যৰ জগতখনত সাধাৰণ পঢ়ুৱৈৰ বাবে এতিয়াও ৰুদ্ধ হৈ আছে। তাৰ কাৰণটো হ'ল অসমীয়া সাহিত্যই অসমীয়া পাঠকক আজিও সমজদাৰ কৰিব পৰা নাই। কাৰণটো সেইটো। আৰু এটা প্ৰশ্ন আহিছে, প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যৰ উত্তৰণ, সাহিত্য সৃষ্টি আৰু অসমীয়া পাঠকৰ পঠন সজাগতা সৃষ্টিৰ নাৰীৰ ভূমিকা বা দায়বদ্ধতা কেনে হোৱা উচিত বুলি আপুনি ভাবে? প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ যে অসমীয়া সাহিত্যৰ উত্তৰণ, সাহিত্য সৃষ্টি আৰু অসমীয়া পাঠকৰ পঠন সজাগতা সৃষ্টিত নাৰীৰ ভূমিকা বা দায়বদ্ধতা কেনে হোৱা উচিত বুলি আপুনি ভাবে? প্ৰশ্নটো ইতিমধ্যে উত্তৰ দিলোঁ বুলিয়ে ভাব হয়। যিখিনি কথা ক'লোঁ এই কথাখিনিতে এই প্ৰশ্নটোৰ উত্তৰ লুকাই আছে। এটা উন্নত জাতি হ'বলৈ, এটা ৰুচিপূৰ্ণ জাতি হ'বলৈ আমি কিতাপ পঢ়িব লাগিব। এইটো লেখক লেখিকা বুলি কথা নাই, প্ৰতিগৰাকী সাহিত্যিকৰ এইটো কৰ্তব্য, প্ৰতিগৰাকী শিক্ষিত মানুহৰ এইটো কৰ্তব্য। আৰু এটা কথা কওঁ, শ্ৰম, উপন্যাস এখন লিখিলে শ্ৰম আছে, গল্প এটা লিখিলে শ্ৰম আছে। আৰু শ্ৰমৰ মানদণ্ডটো কিন্তু মানুহভেদে বেলেগ বেলেগ। কোনোবা এজনী লেখিকাই যদি কৈ দিয়ে যে মই এই উপন্যাসখন লিখোঁতে 10 বছৰ সময় গ'ল, 10 বছৰ মই শ্ৰম কৰিলোঁ, এজন প্ৰতিভাৱান মানুহে সেই শ্ৰমটো এমাহতে কৰিব পাৰে। শ্ৰমৰ শ্ৰেণী বিভাজন এইটো। কিন্তু উপন্যাস এখন লিখিবলৈ, গল্প এটা লিখিবলৈ লেখকে শ্ৰম কৰিবই লাগিব। কিন্তু মই যদি কৈ দিওঁ যে মই উপন্যাসখন লিখোঁতে মই 10 বছৰ শ্ৰম কৰিলোঁ, 10 বছৰ শ্ৰম কৰি মই এই উপন্যাসখন লিখিলোঁ, ইমান অধ্যয়ন কৰিছোঁ, ইমান ঠাই ঘূৰিছোঁ, এনেকৈ উপন্যাসখন লিখিলোঁ, আৰু মোতকৈ প্ৰতিভাৱান মানুহজনে সেইখিনি কাম এমাহতে কৰি দিব। কথাটো তেনেকুৱা। এদিন এটা বিষয় পঢ়ি মোৰ সাহিত্য সম্পৰ্কীয় বিষয় এটা পঢ়ি খুব ৰস পাইছিলোঁ যে মই দ্য উইকত পঢ়িছিলোঁ এটা সমীক্ষামূলক প্ৰবন্ধত। তাতে পাইছিলোঁ যে হঠাৎ
ভাৰতত বিদেশী সাহিত্যৰ প্ৰভাৱ পৰিছে বুলি। উপন্যাসতে হওক, গল্পতে হওক, উত্তৰ আধুনিকতাবাদো আহিছে বা উত্তৰোত্তৰ আধুনিকতা, এনেকুৱা বহুত কিবা কিবি আহি আছে, নতুন ধাৰণা আহিছে, উপনিৱেশিক সাহিত্য আহিছে। তাত লিখিছিল যে উপন্যাস আৰু গল্পত বিদেশী সাহিত্যৰ প্ৰভাৱ পৰিছে। মই ৰস পাইছিলোঁ কথাটো। কবিতাহে প্ৰাচীন ভাৰতীয় সাহিত্য। হিন্দু মাইথলজিটো বহুত কবিতা সদৃশকৈ কামবোৰ আৰম্ভ হৈছে। কবিতা প্ৰাচীন ভাৰতীয় সাহিত্য, কিন্তু উপন্যাস বা গল্প ভাৰতীয় বিষয় নহয়, এইবোৰ বিদেশীৰ পৰাই আমদানি কৰা হৈছে। উপন্যাস গল্প এটা নতুন আংগিক, সেইটো ভাৰতীয় বস্তু নহয়, প্ৰাচীন ভাৰতীয় বস্তু নহয়। উপন্যাস এখন এইটো ভাৰতীয় বস্তু নহয়, এইবোৰ বিদেশী বস্তু। আৰু বিদেশী বস্তুত বিদেশী প্ৰভাৱ থাকিবই, ইয়াক লৈ হট্টগোল কৰিলে কি হ'ব? আৰু এজনে প্ৰশ্ন কৰিছে, আপোনাৰ নৱপ্ৰকাশিত কিতাপ দুখনৰ বিষয়ে ক'ব কৈছে। নৱপ্ৰকাশিত কিতাপ বুলি ক'বলৈ গ'লে মোৰ শেহতীয়াকৈ পাঞ্চজন্য দুখন কিতাপ ওলাইছে 2-3 বছৰ আগে মোৰে। প্ৰথম কিতাপখন আছিল এইখন ৰাজপথত যেতিয়া ভূমিকম্প। এইখন পাঞ্চজন্য ওলাইছে। এইখন এখন সংমিশ্ৰণৰ গ্ৰন্থ। ইয়াত গল্প, কবিতা, প্ৰবন্ধ আছে। আৰু কিতাপখনৰ আগপাতত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী ছাৰে মোক মানে যোগ এটা কৰিছে যে কি পুথি এইখন। আগপাতত কিতাপখন পঢ়িলে গম পাব। আৰু ফণীন্দ্ৰ দেৱচৌধুৰী ছাৰে মোক প্ৰশ্ন কৰিছিল কি পুথি এইখন আগপাতত। কথাটো মই তেখেতে কোৱা ফাঁকি এটা পঢ়িছোঁ যে কি পুথি এইখন। এইখিনি ফণীন্দ্ৰ দেৱচৌধুৰী ছাৰে ৰাজপথত যেতিয়া ভূমিকম্পত লিখিছিল। গল্প, কবিতা, প্ৰবন্ধ ৰচনা কোনো নিৰ্দিষ্ট পৰম্পৰাগতভাৱে প্ৰচলিত ফৰ্মেৰে ইয়াক সংজ্ঞায়িত কৰা মুস্কিল। তাৰ পৰিৱৰ্তে এইদৰে ক'ব পৰা যায়, বিভিন্ন বিষয়, বিভিন্ন সময়, বিভিন্ন মুদে মনৰ ভিতৰত অস্পষ্ট ৰূপত সৃষ্টি কৰা বিচিত্ৰ চিন্তা ভাৱনাৰ ফলকনে কিতাপখনৰ প্ৰতিটো পৃষ্ঠাতে প্ৰকাশৰ সন্ধান কৰিছে। কেতিয়াবা সেই পথ বিচাৰি পাইছে গল্পৰ ফৰ্মত, কেতিয়াবা কবিতাত, কেতিয়াবা ৰচনাত, কেতিয়াবা কাল্পনিক সাক্ষাৎকাৰত। বিষয়বস্তুৰ বৈচিত্ৰ্য নহয়, আংগিকৰ বৈশিষ্ট্য, সেয়েহে পঢ়ক এক ভিন্ন আমোদ প্ৰদান কৰিছে কিতাপখনে। এফালে যদি অকস্মাতে মিলান কুন্দেৰা, হোমেন বৰগোহাঞি, হিমন্ত বিশ্ব শৰ্মা, জুবিন গাৰ্গ, প্ৰণৱ কুমাৰ বৰ্মন, সনন্ত তাঁতী, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, অখিল গগৈ আদি ব্যক্তিয়ে প্ৰৱেশ কৰি কেইটামান মুহূৰ্তৰ পিছতে প্ৰস্থান কৰিছে। সেইদৰে বিশ্বায়ন, ভাষা, টিভি চেনেল, কমিউনিজম আদি বিষয়ৰ হঠাৎ প্ৰৱেশ আৰু দ্ৰুত প্ৰস্থান কৰিছে। কিতাপখন পাঠকে গ্ৰহণ কৰিছে, তাৰ বাবে মই প্ৰতিগৰাকী পাঠকক এই গ্ৰন্থ সৌভাগৰ যোগেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। তাৰপিছৰ 2 বছৰ আগতে পাঞ্চজন্য মোৰ আৰু এখন গ্ৰন্থ ওলাইছে, এইখন গল্প সংকলন। এইখন হৈছে বীক্ষণ। সঞ্জীৱ বৰাই ধুনীয়া কভাৰ ডিজাইন কৰিছে। বেটুপাত্ৰ সঞ্জীৱ বৰাৰ বেটুপাত্ৰৰ কথা বিশেষভাৱে চৰ্চিত হৈছিল কিতাপখনৰ। আৰু এই বীক্ষণ কিতাপখনত কেইবাটাও গল্প আছে। আৰু মই ব্যতিক্ৰমীকে এইখন কিতাপো প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু প্ৰতিটা গল্পৰ আগত দুৱাৰমুখ বুলি কথা মই ৰাখিছোঁ কিতাপখনত। কিতাপখন পঢ়িলে গম পাব। কিতাপখনৰ শেষ পৃষ্ঠাত ময়ে লিখিছিলোঁ এইখিনি কথা। কিতাপখন কি কিতাপ? গল্প সংকলন হ'লে এইখন কি কিতাপ? কিতাপখন অন্যায় দেখি প্ৰতিবাদ কৰাসকলৰ বাবে, নদী বা খাল নোহোৱা ঠাইত দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়া ৰাজনৈতিক নেতাৰ মোহত আবৃষ্ট নোহোৱাসকলৰ বাবে এই কিতাপখন। কিতাপখনৰ প্ৰেমৰ বৰ্ণনা দেখিলে মুখ্যমন্ত্ৰীয়ে বিয়া কৰাব বুলি ভবাসকলৰ বাবে। কিতাপখন PhD ডিগ্ৰী ল'বলৈ কামাখ্যাত বলিয়া আগনবঢ়োৱাসকলৰ বাবে। কিতাপখন বঁটা বাহনক ডায়েটিং বুলি ভবাসকলৰ বাবে। ডায়েটিঙে পৃথিৱীৰ একমাত্ৰ খেল য'ত আপুনি জয়ী হয় যেতিয়া হেৰুৱাই পেলায়। এই দুখন মোৰ সদ্য প্ৰকাশিত গ্ৰন্থ। ৰূপালী ডেকা বৰগোহাঁই ধন্যবাদ, ভাল লাগিছে বুলি কৈছে। ধন্যবাদ ৰূপালী ডেকা বৰগোহাঁই। এইখিনিতে সুধিছে মোৰ নতুন পৰিকল্পনাৰ কথা সুধিছে এজনে। নতুন পৰিকল্পনাৰ কথা ক'বলৈ গ'লে এই বছৰৰ শেষৰ ফালে মোৰ 2খন কিতাপ প্ৰকাশ পাব। এখন প্ৰকাশ কৰিব MR পাব্লিকেশ্যনে, অপূৰ্ব কলিতা, যাক আমি অপু বুলি মাতোঁ। MR পাব্লিকেশ্যনে মোৰ এখন বিচিত্ৰ কাহিনীৰ সংকলন এখন প্ৰকাশ কৰিব।
বিচিত্ৰ কাহিনী মানে তাতে ৰত্নখৰা বুলি এজন কেৰেক্টাৰ আছে, তেওঁ 25 বছৰমান পৃথিৱীত এডভেঞ্চাৰাছ কাম কৰি ঘূৰি ফুৰিছে। সেই এডভেঞ্চাৰাছ কামবোৰৰ আমোদজনক কথন প্ৰক্ৰিয়াৰে তেখেতে কথাবোৰ কয়, সেই তেওঁ এডভেঞ্চাৰাছ কাহিনীবোৰ কিতাপখনত ক'বলৈ চেষ্টা কৰে। আৰু সেই কিতাপখন আৰু বহু পণ্ডিতে আক্ষেপ কৰে যে অসমীয়া ভাষাত বিচিত্ৰ বিষয়ৰ কাহিনীৰ অভাৱ। সেই বিচিত্ৰ বিষয়ৰ কাহিনীৰ অভাৱ যাতে কম হয় তাৰ কাৰণে মই চেষ্টা কৰিছোঁ এই গ্ৰন্থখনৰ যোগেৰে। আৰু আন এখন গ্ৰন্থ প্ৰকাশ কৰিব বিয়াৰ বুক ষ্টল বৃষ্টিয়ে, প্ৰকাশক গকুল কলিতা। তাত এইখন প্ৰবন্ধ সংকলন যদিও ব্যতিক্ৰমী প্ৰবন্ধ সংকলন এইবাবেই হ'ব যে কথাবোৰ কিতাপখনৰ যিকেইটা প্ৰবন্ধ আছে প্ৰবন্ধকেইটা চিধাকৈ চিন্তা কৰা বিষয় নহয়, বেকাকৈ চিন্তা কৰিছোঁ, অকোৱা পকাকৈ কথাবোৰ চিন্তা কৰি প্ৰবন্ধকেইটা লিখা হৈছে। আৰু পাঠকৰ সঁহাৰিৰ বাবে অপেক্ষাৰত, আপোনালোকৰ মৰম চেনেহ মোক দৰকাৰ আছে লিখা মেলা কৰি থাকিবলৈ। আৰু এই দুখন গ্ৰন্থ এই বছৰৰ শেষৰ ফালে প্ৰকাশ পাব বুলি প্ৰকাশকে কৈছে, যদিও কৰোণাৰ কালত সংকট আহিছে, গ্ৰন্থ জগতলৈ কৰোণাই সংকট আনিছে, কিতাপ বিক্ৰী কৰিবলৈ চ'ৰ্চ নোহোৱা হৈছে। এই বিষয়ে এটা কথা কওঁ যে হোম ডেলিভাৰীয়ে অসমীয়া গ্ৰন্থ জগতলৈ এটা নতুন উদ্যম আনিছে। হোম ডেলিভাৰী বহুতে কৰি আছে, দুই এজনৰ নাম ক'ব পাৰি, বৰ্ণৰ ৰক্তিম ধুনীয়াকৈ হোম ডেলিভাৰী কৰি আছে। আৰু তেখেতসকলৰ আপ্ৰাণ চেষ্টাত গ্ৰন্থই অলপ হাঁহি মাৰিবলৈ সক্ষম হৈছে অসমত। আৰু এই চকুতে গ্ৰন্থসভাকো ধন্যবাদ দিওঁ। গ্ৰন্থসভাকে এনেকৈ এটা সাহিত্যৰ গ্ৰুপ খুলি য'ত 17,000তকৈ ততোধিক সদস্য আছে, এইবোৰ জাতিটোৰ কাৰণে কৰা কাম। কিতাপক লৈ সদায় আলোচনা চলাই আছে, কিতাপক লৈ পোষ্ট চলিছে, অসংখ্য পোষ্ট, অসংখ্য বেতুপাত, অসংখ্য কিতাপৰ আলোচনা। এইটো গ্ৰন্থসভাকে জাতিটোৰ কাৰণে কৰা কাম বুলি মই ভাবোঁ। বিশেষ কি ক'ম, প্ৰশ্নৰ উত্তৰবোৰ দি আছোঁ। মনশ্ৰী দাস তেখেতে কৈছে আপোনাৰ লেখাবোৰৰ উপস্থাপন সদায় ব্যতিক্ৰমী ভাল লাগে। ধন্যবাদ মনশ্ৰী দাস। ৰাম পাছোৱান ভাল লাগিছে চাই, ধন্যবাদ ৰাম পাছোৱান। ইমান নাজানো, ইমান সাহিত্যৰ বিষয়েনো কি ক'ম, ইমানো নাজানো মই। গ্ৰন্থসভাকে এইখিনি সুযোগ দিয়াৰ বাবে তেখেতসকলক অশেষ ধন্যবাদ দিছোঁ। এইখিনি কোৱাৰ সুযোগ সৰু কথা নহয়, নিশ্চয় নহয়। আৰু গ্ৰন্থসভাকে কিতাপৰ জগতলৈ বিপ্লৱ কঢ়িয়াই আনক, এয়াই বিচাৰিছোঁ, বিশেষ নকওঁ। আৰু এই অনুষ্ঠানটো উপভোগ কৰা আটাইলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, প্ৰণাম জনাইছোঁ। তেওঁলোকে এইখিনি মৰম চেনেহ দি যে অনুষ্ঠানটো উপভোগ কৰিছে। গ্ৰন্থসভাকলৈ অশেষ কৃতজ্ঞতা প্ৰকাশ কৰি এই লাইভৰ সমাপ্তি ঘটালোঁ। ধন্যবাদ।